কেবিনেটে যে সিদ্ধান্ত লৈছে মাদ্ৰাছা সম্পৰ্কে সৰ্বপ্ৰথম মই এই সিদ্ধান্তক গৰিহণা দিছোঁ। গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰাজ্য ইয়াতে গণতন্ত্ৰৰ দোহাই দি গণতন্ত্ৰক হত্যা কৰাৰ কাৰণে তেখেতসকলে এটা সিদ্ধান্ত জহকাৰী লৈছে। সিনিয়ৰ মাদ্ৰাছা, প্ৰি সিনিয়ৰ মাদ্ৰাছা, টাইটেল মাদ্ৰাছা, আপোনাৰ আৰবী কলেজ, হাই মাদ্ৰাছা সম্পৰ্কে যিটো সিদ্ধান্ত সেই বিষয়ে মই কৈছোঁ। আপোনালোকে জানে এই ছিষ্টেম মাদ্ৰাছা এডুকেশ্যন যিটো আপোনাৰ অসমত স্বাধীনতাৰ আগৰ পৰাই চলি আছে আৰু স্বাধীনতাৰ পিছত ডেফিচিট ছিষ্টেমত চলিছে, আকৌ প্ৰভিন্সিয়েলাইজড হৈছে। এইজন শিক্ষামন্ত্ৰী আজি যিজন আছে হেমন্ত বিশ্ব ডাঙৰীয়া, তেখেতৰ দিনতো প্ৰভিন্সিয়েলাইজড হৈছে, কংগ্ৰেছত আছিল, তেতিয়া একো মানে ভুল নাছিলে এই অনুষ্ঠানবিলাক চলা। আৰু এতিয়াও তেখেতে 5 বছৰ চলালে, 5 বছৰ প্ৰায় হ'ব, ঠিক ঠাক মতে চলি আছিল, স্মুথলি চলি আছিল। এতিয়া হঠাৎ মানে অগণতান্ত্ৰিক হৈ গ'ল, হঠাৎ মানে তেখেতৰ দৃষ্টিত এইবিলাক ভুল হৈ গ'ল, বন্ধ কৰাৰ কাৰণে সিদ্ধান্ত ল'লে। যোগী আদিত্যনাথৰ নিচিনা মুখ্যমন্ত্ৰী তেখেতেও মাদ্ৰাছা মডাৰ্ণাইজেশ্যন কৰাৰ কাৰণে বহু হাজাৰ কোটি টকা ধাৰ্য কৰিছে। বিহাৰত মাদ্ৰাছা বোৰ্ড চলি আছে, ৱেষ্ট বেংগলত চলি আছে, আপোনাৰ কেৰালাত চলি আছে, মধ্যপ্ৰদেশত চলি আছে, আৰু ভাৰতবৰ্ষত বহুকেইখন ৰাজ্যত চলি আছে। আৰু অসমত তেখেতে এইটো বন্ধ কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। অকল মাদ্ৰাছা নহয়, সংস্কৃত টুলো মই এই সিদ্ধান্তৰ বিৰোধিতা কৰিছোঁ। তেখেতে এই সিদ্ধান্ত উদ্ৰ কৰিব লাগে। তেখেতসকলে সংস্কৃত টুল, সংস্কৃত ভাষা, লেংগুৱেজ, কালচাৰ, চিভিলাইজেশ্যন চলিব দিব লাগে। মাদ্ৰাছাবিলাকত আপোনাৰ জেনেৰেল ছাবজেক্টছ আছে, মেথ, ছায়েন্স, আপোনাৰ ইংলিছ, হিন্দী, আছামিজ, গোটেইকেইটা ছাবজেক্টছ আছে। ইয়াৰ লগত কোৰানিক টিচিং অলপ আছে বা প্ৰফেট মহম্মদৰ ট্ৰেডিশ্যন অলপ আছে। এইখিনি মৰেল টিচিং দিয়া হয়। মই ভাবোঁ প্ৰত্যেক ধৰ্মৰ ধৰ্মীয় কিতাপ, ৰিলিজিয়াছ বুক আপোনাৰ মৰেল টিচিং দিয়ে, নৈতিক শিক্ষা দিয়ে। গতিকে মাদ্ৰাছাবিলাক বা টুলবিলাকত যদি ভাগৱত গীতা বা আপোনাৰ বেদ, পুৰাণ বা কোৰাণৰ অলপ টিচিং বা হৈ আছে যদি, মই ভাবোঁ এইখিনি কোনো ধৰ্মনিৰপেক্ষৰ বিৰোধিতা নহয়। আৰু দ্বিতীয় কথা হ'ল এৰাবিক লেংগুৱেজ এণ্ড লিটাৰেচাৰ তেখেতে কি বুজাব খুজিছে বন্ধ কৰি। আজি আপোনালোকে জানে ভাৰত বা অসমৰ হাজাৰ হাজাৰ আমাৰ শিক্ষিত যুৱক আছে যি গাল্ফছ কাণ্ট্ৰিত চাকৰি কৰি আছে। ভাৰতৰ লাখ লাখ আছে গাল্ফছত গৈ হেণ্ডচাম চেলাৰী তেখেতসকলে চাকৰি কৰি আছে। আৰবিক লেংগুৱেজ আৰু লিটাৰেচাৰৰ ওপৰত যদি কোনোবা ভালকৈ শিকে, ফ্ৰেঞ্চ লেংগুৱেজ, জাৰ্মানী লেংগুৱেজ, আৰবী লেংগুৱেজ, সংস্কৃত লেংগুৱেজ, এইবিলাক লেংগুৱেজ কোনোবা যদি ভালদৰে শিকিলে হেণ্ডচাম চেলাৰীত তেখেতসকলে চাকৰি পাব। গাল্ফছত গৈ আৰবী লেংগুৱেজৰ ল'ৰা ছোৱালী চাকৰি কৰিব পাৰিব, কৰি আছে। গতিকে তেখেতে কি বুজাব বিচাৰিছে, যি সময়ত 25 লাখ চাকৰি দিম বুলি কৈছিল, চৰকাৰে দিব পৰা নাই, 2 কোটি চাকৰি দিম বুলি কৈছিল মোদী ডাঙৰীয়া, বছৰত দিব পৰা নাই, তেনেকুৱা এটা সময়ত এৰাবিক লেংগুৱেজ আৰু লিটাৰেচাৰ শিকি বা সংস্কৃত ভাষা শিকি কোনোবা ভাল চাকৰি কৰিব, তাৰ বিৰোধিতা কৰি মাদ্ৰাছাৰ বিৰুদ্ধে যিটো সিদ্ধান্ত লৈ আছে, মই এই তেখেতসকলৰ এই সিদ্ধান্তৰ গৰিহণা দিছোঁ, বিৰোধ কৰিছোঁ। অতি সোনকালে তেখেতসকলে এই সিদ্ধান্তটো উদ্ৰ কৰিব লাগে। অহা বিধানসভাত যাতে এই বিল তেখেতসকলে নকৰে, মই অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এতিয়া যি সময়ত গোটেই ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত মাদ্ৰাছা চলি আছে, মাদ্ৰাছা মডাৰ্ণাইজ কৰিব লাগে, আপুনি কৰক। ইয়াতে জেনেৰেল এডুকেশ্যন অলৰেডি আছে, মই কৈছোঁ ছায়েন্স, মেথছ, ইংলিছ, এছামিজ গোটেইকেইটা ছাবজেক্ট আছে, ক্লাছ 10লৈকে আছে। 12লৈকে যদি আপোনালোকে দিব বিচাৰে দিয়ক, আমাৰ কোনো আপত্তি নাই। হায়াৰ ছেকেণ্ডাৰী কোৰ্চ ইণ্ট্ৰডিউচ কৰক আপোনালোকে। আৰ্টছ আছে, ছায়েন্স দিয়ক, কমাৰ্চ দিয়ক, ক'ব লগা আমাৰ একো নাই। কম্পিউটাৰ ছাবজেক্ট আছে, আপুনি টিচাৰ দিব পৰা নাই, টিচাৰ দিয়ক, আমাৰ কোনো আপত্তি নাই। এই গোটেইখিনি কাম আপোনালোকে কৰক, কিন্তু যি ছিষ্টেম চলি আছে চলিব দিব লাগে। সংস্কৃত টুল ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ আণ্ডাৰত চলাব বুলি কৈছে। এই মাদ্ৰাছাখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এৰাবিক ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কিয় নচলায়? সিনিয়ৰ মাদ্ৰাছা, টাইটেল মাদ্ৰাছা, আপোনাৰ আৰবী কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যদি আৰবিক ডিপাৰ্টমেণ্ট আছে তাৰ আণ্ডাৰত চলাই দিয়ক আপোনালোকে, কি অসুবিধা আছে? আৰু সংস্কৃত টুলখিনি আপুনি ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিৰ আণ্ডাৰত চলাই আছে, ভাল কথা। কিন্তু মাদ্ৰাছাখিনিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত এৰাবিক ডিপাৰ্টমেণ্টৰ আণ্ডাৰত চলাব পাৰে। কিন্তু তেখেতে সন্মুখত ইলেকশ্যন, তেখেতৰ উদ্দেশ্য বেয়া, তেখেতৰ ইণ্টেনশ্যন বেয়া। আৰু মই ভাবোঁ এটা গণতান্ত্ৰিক ৰাষ্ট্ৰত তেখেতৰ এই সিদ্ধান্ত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস তেখেতে কৈ থাকে, কিন্তু ইয়াৰ বিৰুদ্ধে সিদ্ধান্ত লৈ আছে। এই সিদ্ধান্ত কোনো পধ্যে একচেপ্টেবল নহয়। এইটো যাতে কোনো পধ্যে তেখেতসকলে চেষ্টা নকৰে। বিধানসভাত যদি এই বিল আনে, এজন বিধায়ক হিচাপে বিং এ MLA, সংস্কৃত টুল আৰু মাদ্ৰাছা বন্ধৰ ক্ষেত্ৰত যদি বিধানসভাত বিল আহে, সৰ্বপ্ৰথমে ইয়াৰ বিৰোধিতা মই কৰিম। বিল মই অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰীক যে আপুনি এই বিল যাতে নকৰে, এইটো মই অনুৰোধ থাকিল অসমৰ জনতাৰ হৈ, জনগণৰ হৈ। এৰাবিকৰ মাত্ৰ হাই মাদ্ৰাছা বা ME মাদ্ৰাছাবিলাকত মাত্ৰ এৰাবিকৰ এখন সাহিত্যৰ কিতাপ থাকে, আৰু দিনীয়াত বুলি যিটো তেওঁত কৈছে মন্ত্ৰীগৰাকীয়ে, তাৰমানে দিনীয়াত মানে আল্লাহ কোন, ইছলামটো কি, ইছলাম শান্তিৰ ধৰ্ম হয়নে নহয়, এই বস্তুখিনিহে পঢ়োৱা হয়। তাত কোনো কোৰাণৰ শিক্ষা বা ধৰ্মীয় শিক্ষা বুলি তেনেকুৱা নহয়। এই কি ক'ব? আপুনি ঠিকে কৈছে। তেখেতে আৰু এটা সিদ্ধান্ত আনি আছে যে হাই মাদ্ৰাছা যিখিনি আমাৰ, তেখেতে এই কথাটো স্বীকাৰ কৰিছে 90% জেনেৰেল এডুকেশ্যন হয়, 90 নহয় 95% জেনেৰেল এডুকেশ্যন আছে। এটা ছাবজেক্টৰ মাত্ৰ 50% আছে ফিকা আকাইদ।
ফেকা আকাইদ আপোনাৰ সেইটো হৈছে সেইটো কোৰাণৰ টিচিং তাতে নাই এইটো মৰেল কিছু টিচিং আছে সেইটো আপোনাৰ আপুনি যিটো প্ৰশ্ন কৰিছে ঠিক তেনেকুৱা ধৰণৰ কম্পেয়াৰিটিভ ষ্টাডি এটা আছে মই ভাবোঁ প্ৰত্যেকজন নাগৰিক মই আপোনাৰ বাইবেল পঢ়িছোঁ মই গীতা পঢ়িছোঁ সেইবুলি মই হিন্দু হৈ যোৱা নাই কোনোবা এজন হিন্দু মানুহে কোৰাণ পঢ়িলেহে মুছলমান হৈ নাযায় অকল পঢ়িলে গতিকে কম্পেয়াৰিটিভ এটা ষ্টাডি হ'লে আমাৰ ভুল ভাঙে আৰু মই ভাবোঁ প্ৰত্যেক ধৰ্মৰ ৰিলিজিয়াছ যিবিলাক বুক আছে সেইবিলাকে মানুহক মানুহ হোৱা শিকায় মানুহৰ এজন আদৰ্শৱান মানুহ কেনেকৈ আমি হ'ব লাগিব সেইখিনি শিকায় আৰু সময়ৰ নিড এতিয়া দৰকাৰ যিটো এটা অশান্তিৰ বাতাবৰণ সৃষ্টি হৈছে এটা ঘৃণাৰ মানে ৰাজনীতি কৰা হৈছে এটা ধৰ্মাৱলম্বী মানুহ আন এটা ধৰ্মাৱলম্বীৰ মানুহৰ প্ৰতি ভুল বুজাবুজি মানে স্বীকাৰ হৈছে এনেকুৱা কম্পেয়াৰিটিভ ষ্টাডি যদি আমাৰ থাকে বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহৰ কিতাপ পত্ৰ যদি আমি পঢ়োঁ মই ভাবোঁ আমাৰ ভুল ভাঙিব গতিকে এনেকুৱা এটা চিটুৱেশ্যন সময়ত এইবিলাক থাকিব দিব লাগিছিল কিন্তু তাৰ বিৰুদ্ধে গৈ বন্ধ কৰিব আছে তেখেতৰ ইণ্টেনশ্যন বেয়া একো নহয় তেখেতেও খুব ভালদৰে বুজি পায় হেমন্ত বিশ্ব ডাঙৰীয়া কেঁচা মানুহ নহয় এজন শিক্ষিত মানুহ তেখেতে খুব ভালদৰে বুজি পায় যে কম্পেয়াৰিটিভ ষ্টাডি কৰিলে ভাল জ্ঞান বাঢ়ে প্ৰত্যেক ৰিলিজিয়াছ বুক ধৰ্মীয় কিতাপ ভাল শিক্ষা দিয়ে নীতি শিক্ষা দিয়ে আদৰ্শৰ শিক্ষা দিয়ে আপোনাৰ জ্ঞানৰ শিক্ষা দিয়ে এই কথাখিনি তেখেতেও জানে কিন্তু এতিয়া সন্মুখত ইলেকশ্যন তেখেতে 35-65 তেখেতৰ যিটো ফৰ্মুলা এই কথা বাৰ্তাবিলাক কৈ এটা বাতাবৰণ বেয়া কৰিব বিচাৰিছে মই ভাবোঁ তেখেতৰ এই কথা বাৰ্তাবিলাক সমাজত নিবিকে আজি মাদ্ৰাছা বা এই শিক্ষাবিলাক গোটেই ভাৰতবৰ্ষত বিভিন্ন ষ্টেটত চলি আছে যোগী আদিত্যনাথ মই কৈছোঁ যোগী আদিত্যনাথৰ নিচিনা এজন ব্যক্তি মুখ্যমন্ত্ৰী তেখেতে মাদ্ৰাছা মডাৰ্ণাইজ কৰাৰ কাৰণে বহু টকা আৰু ধাৰ্য কৰিছে বাজেট ধাৰ্য কৰিছে তাতে সোণোৱাল ডাঙৰীয়া সবকা সাথ সবকা বিকাশ বুলি কয় মিঠা মিঠা কথা কয় তেখেতে এনেকুৱা ধৰণৰ সিদ্ধান্ত লৈ আছে মই সোণোৱাল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ হেমন্ত বিশ্ব ডাঙৰীয়া আপোনাক ডুবাব তেখেতে বিটিআৰিত যিটো কৰিলে আপোনাৰ 10-12জন MLA ওলাই দিলে নহয় আপোনাৰ পকেটৰ পৰা আৰু গোটেই অসমত তেখেতে নিজে সপোন পূৰা নহয় সেইবুলি আপোনাৰ সপোন ভংগ কৰাৰ কাৰণে তেখেতে এই সিদ্ধান্তবিলাক লৈ আছে আৰু তেখেতৰ হেমন্তৰ ফৰ্মুলা হ'ল যে সনম মে তো ডুবাহু তুজে বি লে ডুবেংগে সেইকাৰণে তেখেতে এনেকুৱা ধৰণৰ কিছুমান ফৰ্মুলা এপ্লাই কৰি আছে মই ভাবোঁ যে এই তেখেতসকলে এইটো অৰ্ডিনেন্স আনিলে বা বিধানসভাত যদি বিল আনিব বিচাৰে হিটলাৰী পদ্ধতিত পাছ কৰিব পাৰিব সংখ্যা তেখেতসকলৰ আছে সংখ্যা আছে পাছ কৰিব পাৰিব কিন্তু হিটলাৰী পদ্ধতিত কেইদিন চলিব এই কুৰ্চি পাৰ্মানেণ্ট নহয় আজি আছে কালি নাথাকিব এনেকুৱা ধৰণৰ সিদ্ধান্ত যাতে তেখেতে নলয় মই অনুৰোধ কৰিছোঁ